নমস্কাৰ পুনৰ মোৰ এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টিত মই জল বিভাগৰ পৰা মুকলি হোৱা কেইটামান চাকৰিৰ বিষয়ে আলোচনা কৰিম। ইয়াত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তেন্তে ইয়াত কোৱালিফিকেশ্যন কেনেধৰণৰ বিচাৰিছে, চিলেকশ্যন প্ৰচেছ, লগতে আপোনালোকৰ এজ লিমিট কিমান বিচাৰিছে, সকলোবিলাক ডিটেইলছ মই ভিডিঅ'টি যদি আপোনালোকক দেখুৱাই দিম, ভিডিঅ'টি সকলোকে চাই থাকিব। আৰু যদি মোৰ চেনেলটিত প্ৰথম আহিছে তেন্তে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ ল'ব, যাতে এনেধৰণৰ জব ইনফৰ্মেশ্যনসমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিব পাৰে। ঠিক আছে, তেন্তে আমি পলম নকৰি ভিডিঅ'টিলৈ আগবাঢ়িছোঁ। ৱাটাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2026 নটিফিকেশ্যন আউট হৈছে। নো এক্সাম, ডাইৰেক্ট ইণ্টাৰভিউ হ'ব আপোনালোকৰ। অৰ্গেনাইজেশ্যন নেম দিছে জল নিগম মৰ্যাদিত। ইয়াত পোষ্টসমূহ কি মুকলি হৈছে: একাউণ্টেণ্ট, এছিষ্টেণ্ট, গ্ৰেড 3, মাল্টিটাস্কিং, কম্পিউটাৰ অপাৰেটৰ, মেনেজাৰ, ডেপুটি মেনেজাৰ, এই সকলোবিলাক পোষ্ট মুকলি হৈছে। ইয়াত টোটেল পোষ্ট মুকলি হৈছে 3000 মান ভেকেঞ্চি মুকলি হৈছে। এডভাৰটাইজমেণ্ট এটা 23 মাৰ্চতে আপোনালোকৰ এডভাৰটাইজমেণ্ট ৰিলিজ কৰিলে। লাষ্ট ডেট ইয়াৰ বাবে আপোনালোকে 3 এপ্ৰিললৈকে কৰিব পাৰিব। ঠিক আছে, ইণ্টাৰভিউ ডেট ইতিমধ্যে আপোনালোকৰ নটিফাই কৰা নাই। এপ্লাই আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। ঠিক আছে, অফিচিয়েল ৱেবছাইটটো ইয়াত দি দিছে। ইয়াত আপোনালোকৰ এডুকেশ্যনৰ কোৱালিফিকেশ্যন কি বিচাৰিছে: কেণ্ডিডেটছ হু আৰ গোয়িং টু এপ্লাই ফৰ দিছ ৱাটাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2026 দ'জ ওৱান্স মাষ্ট কেণ্ডিডেটছ শুড প্ৰচেছ 5th, 10th, 12th গ্ৰেজুৱেশ্যন এণ্ড আদাৰ কোৱালিফিকেশ্যন। ঠিক আছে, আপোনালোকৰ 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন, এই সকলোবিলাক কেণ্ডিডেটছ ইয়াত এপ্লাই কৰিব পাৰিব। ঠিক আছে, আপোনালোকে 10 বা 12 বা গ্ৰেজুৱেশ্যন কৰিছে তেন্তে ইয়াত আবেদন কৰিব পাৰিব। আৰু অফিচিয়েল এডভাৰটাইজমেণ্টটো মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে সকলোবিলাক চাই ল'ব পাৰিব। ঠিক আছে, এজ লিমিটটো আপোনাৰ কেলকুলেশ্যন কৰা হ'ব 1 এপ্ৰিল 2026লৈকে। এপ্লিকেশ্যনৰ এজ আপোনালোকৰ মিনিমাম এজ বিচাৰিছে 18 ইয়াৰ্ছ আৰু মেক্সিমাম 40 ইয়াৰ্ছ বিচাৰিছে। ৰিলেক্সেশ্যন দিয়া হ'ব আপোনালোকৰ SC, OBC কেণ্ডিডেটসকলক। ঠিক আছে, ইয়াত দিছে আপোনালোকৰ কেটেগৰী SC আৰু ST কেণ্ডিডেটছক। ইয়াতে SC আৰু ST সকলক 5 বছৰ দিব, OBC সকলক 3 বছৰ SC ৰিলেক্সেশ্যন দিয়া হ'ব। ভেকেঞ্চি ডিটেইলছ ইয়াত দি দিছে, মই ওপৰত ক'লোৱে। একাউণ্টেণ্ট, এছিষ্টেণ্ট, গ্ৰেড 3, মাল্টিটাস্কিং, কম্পিউটাৰ অপাৰেটৰ, মেনেজাৰ, ডেপুটি মেনেজাৰ, এইসমূহ পোষ্ট ইয়াত মুকলি কৰিছে। ইয়াত কোনে কোনে এপ্লাই কৰিব: অল ইণ্ডিয়া মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। ঠিক আছে, আপোনালোকৰ চেলাৰী দিয়া হ'ব এজ পাৰ ৰুলছ মতে। আপোনালোকক ভাল এটা চেলাৰী আপোনালোকক পে' কৰা হ'ব। এপ্লিকেশ্যন ফিজ ইয়াত কোনো ধৰণৰ ৰখা নাই, ইয়াতে এপ্লিকেশ্যন ফিজ দিব নালাগে। আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে মই সকলোবিলাক লিংক ডেছক্ৰিপশ্যনত দি দিম, তাৰপৰা গৈ এপ্লাই কৰিব পাৰিব। ঠিক আছে, এইটো এটা ভাল অপৰচুনিটি আহিছে আপোনালোকৰ বাবে, আপোনালোকে এইটো মিছ নকৰিব। ঠিক আছে, ইয়াত চিলেকশ্যন প্ৰচেছটো দিছে নো এক্সাম, ডাইৰেক্ট ইণ্টাৰভিউ হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব। ঠিক আছে, যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে এপ্লাই কৰিব পাৰে, ভাল পোষ্ট হয়। ইয়াত ইম্পৰ্টেণ্ট ডকুমেণ্টছসমূহ দি দিছে, কি লাগিব: ফটো লাগিব, ছিগনেচাৰ, আৰু ফটো আপোনালোকৰ লাইট কালাৰ বেকগ্ৰাউণ্ড ফটো লাগিব। এডুকেশ্যন চাৰ্টিফিকেট 10 পাছ, 12 পাছৰ আপোনাৰ চাৰ্টিফিকেট লাগিব। কাষ্ট চাৰ্টিফিকেট লাগিব, ডমিচিয়েল চাৰ্টিফিকেটো বিচাৰিছে আপোনালোকৰ ইয়াত, আধাৰ কাৰ্ডো বিচাৰিছে। অনলাইন এপ্লাই কৰিব লাগিব আপোনালোকে। ইয়াত নটিফিকেশ্যনটো দিছে একাউণ্টেণ্ট পোষ্টৰ বাবে মই নটিফিকেশ্যনখন দি দিছোঁ ডেছক্ৰিপশ্যনত। সকলোবিলাক ইয়াত দিয়া আছে, কোনটো পোষ্টৰ বাবে নটিফিকেশ্যন, সকলোখিনি পোষ্টৰ বাবে নটিফিকেশ্যন দিয়া আছে, কেতিয়াৰ পৰা এপ্লাই হ'ব আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰিব। ঠিক আছে, ভাল পোষ্ট মুকলি হৈছে, আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে এপ্লাই কৰি ল'ব পাৰিব। ঠিক আছে, যদি ভিডিঅ'টি ভাল লাগিছে বন্ধুসকলে সকলোৱে এতিয়া শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ। জয় আই অসম।